জৰীপ প্ৰতিষ্ঠানৰ এক প্ৰতিবেদনত দাবী কৰা হৈছে যে গ্ৰীষ্মৰ বন্ধৰ সময়ছোৱাত শিশুৱে অধিক সময় পৰ্দা অৰ্থাৎ মোবাইল, কম্পিউটাৰ, টিভিত অত্যাধিক সময় কটোৱাৰ বাবে ভাৰতত ৮৫% অভিভাৱকেই চিন্তিত হৈ পৰিছে। ৯০%ৰো অধিক অভিভাৱকে বিশ্বাস কৰে যে পৰ্দাত অধিক সময় অতিবাহিত কৰিলে শিশুৰ কাৰ্যকলাপ হ্ৰাস হয়। ভিডিঅ' ষ্ট্ৰিমিং প্লেটফৰ্ম আমাজনৰ বাবে কণ্টাৰে কৰা এক জৰীপ অনুসৰি বেছিভাগেই বিশ্বাস কৰে যে ২ ঘণ্টাতকৈ কম সময় পৰ্দাত অতিবাহিত কৰিলে তেওঁলোকৰ সন্তানৰ একো ক্ষতি নহয়। অৱশ্যে ৬৯% লোকে নিশ্চিত কৰিছে যে তেওঁলোকৰ সন্তানে প্ৰতিদিনে পৰ্দাত ৩ ঘণ্টাতকৈ অধিক সময় অতিবাহিত কৰি আছে। জৰীপটোত ভাৰতৰ 10খন মহানগৰ আৰু মহানগৰৰ বাহিৰত বাস কৰা ৩ৰ পৰা ৮ বছৰ বয়সৰ শিশুৰ প্ৰায় ৭৫০ জন অভিভাৱকক সামৰি লোৱা হৈছিল। এই জৰীপৰ প্ৰতিবেদন অনুসৰি প্ৰায় ৯৬% অভিভাৱকে তেওঁলোকৰ সন্তানক নতুনকৈ কিবা শিকা আৰু আমোদজনক কাৰ্যকলাপত নিয়োজিত ৰাখিবলৈ মোবাইল, কম্পিউটাৰ, টিভিৰ পৰা মুক্ত কৰাৰ কৌশল বিচাৰি আছে। কণ্টাৰৰ ইনচাইট বিভাগৰ কাৰ্যবাহী পৰিচালনা সঞ্চালক দীপেন্দ্ৰ ৰাণাই কয়, শিশুসকলে নতুন বস্তু শিকিবলৈ আগ্ৰহী আৰু তেওঁলোকে শিকাৰ প্ৰক্ৰিয়াটো উপভোগ কৰিবলৈ বিচাৰে। গ্ৰীষ্মৰ বন্ধৰ সময়ত অভিভাৱকসকলৰ বাবে তেওঁলোকৰ সন্তানক ব্যস্ত ৰখাটো এক ডাঙৰ প্ৰত্যাহ্বান। জৰীপ অনুসৰি অভিভাৱকসকলে শিশুৰ পৰ্দাৰ সময় হ্ৰাস কৰিবলৈ বিচাৰে যাতে পৰ্দামুক্ত কাৰ্যকলাপে শিশুসকলক নতুন দক্ষতা আহৰণত সহায় কৰিব পাৰে। অভিভাৱকে এই কৌশল অৱলম্বন কৰি সন্তানৰ অভ্যাস সলনি কৰিব পাৰে। সন্তানৰ সৈতে বহিবলৈ আৰু তেওঁলোকক নতুন বস্তু শিকাবলৈ নিজে ব্যস্ত হওক। আপুনি তেওঁলোকক বিভিন্ন কাৰুশিল্পত নিয়োজিত কৰি মোবাইল, টিভিৰ আসক্তিৰ পৰা মুক্ত কৰিব পাৰে। আপোনাৰ সন্তানক তেওঁলোকৰ প্ৰিয় কিতাপ পঢ়িবলৈ দিব। পঢ়া হ'লে তেওঁলোকক কিতাপখনৰ বিষয়ে প্ৰশ্ন সুধিব, যাতে পঢ়াৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অধিক বৃদ্ধি হয়। ঘৰৰ ভিতৰতেই হওক বা বাহিৰতেই হওক, তেওঁলোকক বিভিন্ন খেল খেলিবলৈ অনুপ্ৰাণিত কৰিব। মোবাইলৰ পৰা আঁতৰাই আপুনি সন্তানক বিভিন্ন ঘৰুৱা কামত লিপ্ত কৰাব পাৰে। এনে কৰিলে তেওঁলোকে নিজৰ কাম নিজেই কৰিবলৈ শিকিব, যি তেওঁলোকৰ ভৱিষ্যতৰ বাবে যথেষ্ট সহায়ক হ'ব। খাই বা শুই থাকোঁতে শিশুটোক মোবাইল ফোন নিদিব, কিন্তু এই সময়ত তেওঁলোকৰ সৈতে কথা পাতিব আপুনি। শিশুৰ সন্মুখত আপুনি কেতিয়াও মোবাইল ফোন ব্যৱহাৰ নকৰিব। আপুনি ব্যস্ত থাকিলে তেওঁলোকৰো মোবাইল ফোনৰ প্ৰতি আগ্ৰহ বৃদ্ধি হৈ গৈ থাকিব। তদুপৰি আপোনাৰ মোবাইল লক কৰি ৰাখিব, যাতে আপোনাৰ সন্তানটোৱে ইয়াক অত্যধিক ব্যৱহাৰ কৰিব নোৱাৰে।